Non malom ni hang ni rep ang bong remalamong wikijap ke pacetang plup anpinlo. Bangso mong wikijapen pinangan adi malong hemrit kana hokdun ason si karbiang long arlo sitami langit hepen ke danglok hem kana hokdun sitami dulu. Bangso ahud rat pen kaning jepon atengke Jamuna royalong asamala adolong kikima company atum langroy ke teng thiba joksi edon ahema bangke lang pondedlo. Jong si latum langroy teng pet pipo sonte lapuan alanga jur avide japodlo. Lasila bangso adolong lapen towar kikim serak japhan lapen lang ki pondera hema tuma phan kera ponji lapen bangso puthak ketar libja phansi rapen ke hang padupon. Bangso Jamuna royalong keteng thipen pini arni ana bangke edona hem lang pondetlo lapen ke ong dunga hem kana hokdona tuma phan nona bangke sorkar bentong rap ponjima mate asam mala adolong kikima company atumtong kerap kepajir pon poputa rapen ningje pontu কি হৈছিল ঘটনাটো সব আসাম মালাৰ যেটো কাম আহিছে আমাৰ ইয়াত ৰাস্তা বনাই আছে ব্ৰিজটো অলৰেডি আছে সিহঁতে কি আসাম মালাৰ বিপুল নাথে কি কৰিছে তলত পুৰা নদীৰ ওপৰত বেঠা দিছে তলত ৰিঙো দিয়া নাই মাত্ৰ দুটা ৰিং দিছে আজি যাৰ কাৰণে ইমান ডাঙৰ ক্ষতিগ্ৰস্ত হৈছে এই দেৱস্থানবাসী ৰাইজসকল কম বহুত মানুহৰ ঘৰ ভাঙিছে কিছুমান মানুহৰতো ঘৰ বাৰী ভাঙি অৱস্থা নাই এইবিলাকৰ ক্ষতিপূৰণ চৰকাৰে দিব নে বিপুল নাথে দিব এই কথাটো আমাক জনালে বেছি ভাল হয় মানুহ কিবা হৈছে নেকি মানুহ একো এতিয়ালৈকে হোৱা নাই কিন্তু পৰিস্থিতি ভয়াৱহ ৰাতি যদি আৰু পানী বাঢ়ে আৰু বেয়া পৰিস্থিতিলৈ যাব বুলি আমি আশংকা কৰোঁ ঘটনাত অসম মালা যোনে কাম কৰে তেওঁ কোনোবা মানুহ টোটেলি আসাম মালাৰ মানুহ দায়বদ্ধ টোটেলি সিহঁতে এজন মানুহ অহা নাই ৰাতিপুৱাৰ পৰা আমি চিঞৰি আছো যে ফকলেন আনক ভেটাৰটো ভাঙক পানী উঠি আছে যিটো ডেম এৰিছে কাৰ্বি আংলঙত ডেম এৰাৰ পিছত পানী পুৰা এইফালেদি অহা ষ্টাৰ্ট কৰিছে এজন মানুহ অহা নাই লাষ্ট টাইমত পুলিচ অহাৰ পিছতে আহি পেলাই যিহেতু আজি দুদিন আগৰ পৰা চৰকাৰে লগতে মানে প্ৰশাসনে নটিচ দি আছিল যে প্ৰচণ্ড বৃষ্টিপাতৰ লগতে বতাহ ধুমুহা হোৱা কথা আছিল হয় তাৰপিছত তেওঁলোকে কোনো ধৰণৰ ষ্টেপ নললে নাই কোনো ষ্টেপ লোৱা নাই কি ক'ব আপোনালোকে কি কম চব পুৰা চৰকাৰে সিহঁতৰ ওপৰত কি কৰে কৰক কাৰণ টোটেল লাইবিলিটি আসাম মালাৰ পুৰা যিসকল আছে দায়িত্বত তেখেতসকল পুৰা লাইবিলিটিত আছে হাওৰাঘাটৰ যি যমুনা নদী আছিল সেই যমুনা নদীৰ মাজত বুকুত এটা কোম্পানীয়ে কাম কৰি আছিল সেই কোম্পানীটোৰ গাফিলতিৰ কাৰণে আজি এটা ঘৰ ভাঙি চিঙি চুৰমাৰ হৈ গ'ল আৰু সেই কোম্পানীটোৱে যাতে অতি শীঘ্ৰে আমাৰ দলং আৰু ৰাস্তা যাতে সোনকালে বনাই দিয়ে সেইটোৱে আমাৰ দাবী তেওঁলোকে দলং নিৰ্মাণৰ কাৰণে নদীত বান্ধ দিছিল হয় দলং নিৰ্মাণৰ কাৰণে সৰু সৰু কালভাৰ আনি তেওঁলোকে বান্ধ দিছিলে সেই বানৰ ফলতে আজি ভোটৰ পৰিমাণটো বাঢ়ি গ'ল তাৰ ফলতে আজি এটা ঘৰ ভাঙি চুৰমাৰ ইমান দিনে যমুনাত পানী নাছিলে কিন্তু হয় এই বান্ধটো দিয়াৰ পিছতে মানে পানীবোৰ যাব নোৱাৰাৰ কাৰণে বৰষুণত পানীবোৰ যাব নোৱাৰাৰ কাৰণে ফুটটো বাঢ়ি এই ঘৰটো ভাঙি যিহেতু কেইদিনমানৰ পৰা চৰকাৰে বা প্ৰশাসনে কৈছিল যে প্ৰবল বৃষ্টিপাত হোৱাৰ আশংকা আছে বা ধুমুহা আশংকা আছে ইয়াৰ সত্ত্বেও কিন্তু কোম্পানীয়ে নিজা ব্যৱস্থা গ্ৰহণ নকৰিলে কি ক'ব এইটোৱে কোম্পানীটোৱে একেবাৰে গাফিলতি কৰিছে তেওঁলোকে নিজাববীয়াকৈ যি মন সেইটোকে কৰি আছে হাবাৰ কেহাত পেন হাৰচিং ৰংপি কাৰ্বি আংলং লাইভ